নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ যিবোৰ আপোনালোকৰ AB, UB, SI আৰু আপোনালোকৰ কামাণ্ডো বেটেলিয়ানৰ পদ মুকলি কৰা হৈছিলে। প্ৰায় আপোনালোকৰ 6000+ পদ আপোনালোকৰ মুকলি কৰা হৈছিলে। আৰু এই পদমৰ আপোনালোকৰ ফিজিকেল টেষ্টৰ এডমিট কাৰ্ড কেতিয়াকৈ মুকলি কৰা হ'ব। বহুতৰে প্ৰশ্ন যে ফিজিকেল টেষ্টৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। আৰু আপোনালোকে সকলোৱে গমে পায় যে আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা যিসমূহ পদ মুকলি কৰা হৈছিলে, এই পদমৰ আপোনালোকৰ ফিজিকেল টেষ্ট অক্টোবৰ মাহত আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ আপোনালোকৰ মুকলি কৰা হ'ব। আপোনালোকৰ যিসমূহ ফিজিকেল টেষ্টৰ এডমিট কাৰ্ড আছে, এই এডমিট কাৰ্ডসমূহ অতি শীঘ্ৰে আপোনালোকৰ মুকলি কৰা হ'ব। হয়তো আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপোনালোকে এই এডমিট কাৰ্ড মুকলি কৰা হ'ব। আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহৰ ভিতৰত আপোনালোকৰ আসাম পুলিচৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। আৰু আপোনালোকৰ অক্টোবৰ মাহৰ আপোনালোকৰ 3 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু আপোনালোকে হয়তো ছেপ্টেম্বৰ মাহৰ হয়তো 15 তাৰিখৰ আগে আপোনালোকে অফিচিয়েল নোটিছ পাই যাব যে আপোনালোকৰ কেতিয়াৰ পৰা এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়ালৈকে আপোনালোকৰ আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপোনালোকৰ এডমিট কাৰ্ডক লৈ আপডেট দিয়া নাই। অতি শীঘ্ৰে আপোনালোকৰ আপডেট আহি যাব যে আপোনালোকৰ আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।